চাওক এইটোতো বেয়া কথা হৈছে, এইটোতো স্পষ্ট কথা আৰু। কিন্তু ৰূপজ্যোতি কুৰ্মী এজন জ্যেষ্ঠ জনপ্ৰতিনিধি, 4বাৰকৈ তেওঁ বিধায়ক হৈছে। যেতিয়া এজন বক্তাই বক্তব্য দি থাকে, মই সংসদ পৰিচালনা কৰোঁ, সেই বক্তাজনৰ বক্তব্য দি থাকোঁতে বাকীসকলে শুনাৰ এটা পৰম্পৰা আছে। সেই পৰম্পৰাটো কিন্তু কালি ভংগ হৈছিল। কিন্তু ৰূপজ্যোতি ডাঙৰীয়াই, কুৰ্মী ডাঙৰীয়াই যিখিনি আসনৰ পৰা যিটো উঠি চোচা মাৰি গৈছে, সেইটো জনসাধাৰণে ভাল পোৱা নাই আৰু ভাৰতীয় জনতা পাৰ্টীৰ সংস্কাৰতো এইটো নাই। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আজি কিছু সময় আগত। তেখেতে তাৰ বিষয়টো যাতে গভীৰভাৱে লয়, ভৱিষ্যতৰ দিনত যাতে এনেকুৱা আচৰণ অসমৰ ৰাইজে দেখিবলৈ নাপায়। কাৰণ তেওঁ এজন চাহ জনগোষ্ঠীয় নেতাটো হয়েই, কিন্তু এজন 4বাৰকৈ নিৰ্বাচিত প্ৰতিনিধি, জ্যেষ্ঠ বিধায়ক। গতিকে মানুহে বহুত বেছি আশা কৰে জ্যেষ্ঠ বিধায়কৰ পৰা। গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীয়ে এই আচৰণ তেওঁ ইতিমধ্যে ক্ষমা বিচাৰিছে। মই ভাবোঁ তেওঁ আগন্তুক দিনত অসমৰ ৰাইজকো এবাৰ ক্ষমা বিচাৰিব আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ঘটনাৰ যাতে আৰু আগত তেনেকুৱা কৰ্ম তেওঁ নকৰে, তাৰ বাবে তেখেতলৈ আমি আহ্বান জনাইছোঁ। চাওক এইটোতো বেয়া কথা হৈছে, এইটোতো স্পষ্ট কথা আৰু। কিন্তু ৰূপজ্যোতি কুৰ্মী এজন জ্যেষ্ঠ জনপ্ৰতিনিধি, 4বাৰকৈ তেওঁ বিধায়ক হৈছে। যেতিয়া এজন বক্তাই বক্তব্য দি থাকে, মই সংসদ পৰিচালনা কৰোঁ, সেই বক্তাজনৰ বক্তব্য দি থাকোঁতে বাকীসকলে শুনাৰ এটা পৰম্পৰা আছে। সেই পৰম্পৰাটো কিন্তু কালি ভংগ হৈছিল। কিন্তু ৰূপজ্যোতি ডাঙৰীয়াই, কুৰ্মী ডাঙৰীয়াই যিখিনি আসনৰ পৰা যিটো উঠি চোচা মাৰি গৈছে, সেইটো জনসাধাৰণে ভাল পোৱা নাই আৰু ভাৰতীয় জনতা পাৰ্টীৰ সংস্কাৰতো এইটো নাই। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আজি কিছু সময় আগত। তেখেতে তাৰ বিষয়টো যাতে গভীৰভাৱে লয়, ভৱিষ্যতৰ দিনত যাতে এনেকুৱা আচৰণ অসমৰ ৰাইজে দেখিবলৈ নাপায়। কাৰণ তেওঁ এজন চাহ জনগোষ্ঠীয় নেতাটো হয়েই, কিন্তু এজন 4বাৰকৈ নিৰ্বাচিত প্ৰতিনিধি, জ্যেষ্ঠ বিধায়ক। গতিকে মানুহে বহুত বেছি আশা কৰে জ্যেষ্ঠ বিধায়কৰ পৰা। গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীয়ে এই আচৰণ তেওঁ ইতিমধ্যে ক্ষমা বিচাৰিছে। মই ভাবোঁ তেওঁ আগন্তুক দিনত অসমৰ ৰাইজকো এবাৰ ক্ষমা বিচাৰিব আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ঘটনাৰ যাতে আৰু আগত তেনেকুৱা কৰ্ম তেওঁ নকৰে, তাৰ বাবে তেখেতলৈ আমি আহ্বান জনাইছোঁ। চাওক এইটোতো বেয়া কথা হৈছে, এইটোতো স্পষ্ট কথা আৰু। কিন্তু ৰূপজ্যোতি কুৰ্মী এজন জ্যেষ্ঠ জনপ্ৰতিনিধি, 4বাৰকৈ তেওঁ বিধায়ক হৈছে। যেতিয়া এজন বক্তাই বক্তব্য দি থাকে, মই সংসদ পৰিচালনা কৰোঁ, সেই বক্তাজনৰ বক্তব্য দি থাকোঁতে বাকীসকলে শুনাৰ এটা পৰম্পৰা আছে। সেই পৰম্পৰাটো কিন্তু কালি ভংগ হৈছিল। কিন্তু ৰূপজ্যোতি ডাঙৰীয়াই, কুৰ্মী ডাঙৰীয়াই যিখিনি আসনৰ পৰা যিটো উঠি চোচা মাৰি গৈছে, সেইটো জনসাধাৰণে ভাল পোৱা নাই আৰু ভাৰতীয় জনতা পাৰ্টীৰ সংস্কাৰতো এইটো নাই। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আজি কিছু সময় আগত। তেখেতে তাৰ বিষয়টো যাতে গভীৰভাৱে লয়, ভৱিষ্যতৰ দিনত যাতে এনেকুৱা আচৰণ অসমৰ ৰাইজে দেখিবলৈ নাপায়। কাৰণ তেওঁ এজন চাহ জনগোষ্ঠীয় নেতাটো হয়েই, কিন্তু এজন 4বাৰকৈ নিৰ্বাচিত প্ৰতিনিধি, জ্যেষ্ঠ বিধায়ক। গতিকে মানুহে বহুত বেছি আশা কৰে জ্যেষ্ঠ বিধায়কৰ পৰা। গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীয়ে এই আচৰণ তেওঁ ইতিমধ্যে ক্ষমা বিচাৰিছে। মই ভাবোঁ তেওঁ আগন্তুক দিনত অসমৰ ৰাইজকো এবাৰ ক্ষমা বিচাৰিব আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ঘটনাৰ যাতে আৰু